নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ প্ৰতিদিনে চাবৰ কাৰণে এই চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছে আমচুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰ ৰেজাউল কৰিম সৰকাৰে কৈছে চৰ অঞ্চলৰ উন্নতি নহলে অসমৰ উন্নতি সম্ভৱ নহয় চৰৰ মানুহক শান্তি জীয়াই থাকিবলৈ দিয়ক বসুন্ধৰাৰ জৰিয়তে সকলোকে ভূমি পট্টা দিলে কিন্তু চৰৰ মানুহক ভূমিৰ পট্টা নিদিলে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ কিন্তু কিয় সকলোকে সমান চকুৰে চোৱাৰ আহ্বান জনালে আমচুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে পৰৱৰ্তী খবৰ আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ মৃত্যু বাৰ্ষিকী সত্য আৰু অহিংসাৰ পূজাৰী জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ মৃত্যু বাৰ্ষিকীত তেখেতক শ্ৰদ্ধাৰে সোঁৱৰিছো পৰৱৰ্তী খবৰ ইংৰাজী ভাষা নিজৰ সন্তানক নিহিকালে সন্তানৰ অন্যায় কৰা হ'ব কিন্তু হিয়া নিজৰ ভাষাৰ বিনিময়ত নহয় কাৰণ মই কলো তুমি শুনিলা ধৰণৰ ভাষা কেৱল এটা যোগাযোগৰ মাধ্যম নহয় আমাৰ সংস্কৃতি আমাৰ পৰম্পৰাক কঢ়িয়াই ফুৰা এখন বাহন হল ভাষা নিজৰ সন্তানক নিজৰ ভাষা নিহিকোৱাটো ঠিক এজোপা গছক ঢাল ঠেঙুলি আৰু পাত দি শিপা কাটি দিয়াৰ দৰে ঘটনা এবাৰ বলিউড অভিনেতা জাভেদ আখতাৰে এই মন্তব্য কৰিছে আন এটা খবৰ 2025 বৰ্ষৰ শান্তিৰ নোবেল বঁটাৰ বাবে মনোনীত হৈছে বিশ্বৰ আটাইতকৈ ডাঙৰ উদ্যোগপতি এলন মাস্কৰ নাম ইউৰোপীয় সংসদৰ স্লোভেনিয়াৰ সদস্য ব্ৰাংকো গ্ৰেমছে মনোনীত কৰিছে এলন মাস্কৰ নাম গ্ৰাইমছৰ মতে মত প্ৰকাশৰ স্বাধীনতাৰ সমৰ্থনত চলাই থকা প্ৰচেষ্টাৰ বাবে শান্তিৰ নোবেলৰ যোগ্য এলন মাস্ক অখিল গগৈয়ে মহাত্মা গান্ধীৰ বিষয়ে ফেসবুক পোষ্টৰ জৰিয়তে কেইবাটাও মন্তব্য কৰিছে অখিল গগৈয়ে কৈছে জাতিৰ পিতা মহাত্মা গান্ধীৰ মৃত্যু দিব কেৱল এজন অসাধাৰণ মানুহৰ সাধাৰণ মৃত্যু দিব নহয় এই দিনটোত জাতিৰ পিতাজনক নিৰ্মমভাৱে হত্যা কৰা হৈছিল সেই হত্যাকাৰীসকল আজি দেশৰ শাসনকৰ্তা এতিয়া তেওঁলোকে দেশৰ আদৰ্শক তিল তিলকৈ হত্যা কৰি আছে আজিৰ মৃত্যু দিৱসত তেখেতৰ তেওঁলোকৰ হাতৰ পৰা দেশ জাতি আৰু জনগণক বচোৱাৰ সংকল্প লোৱাৰ বিকল্প নাই আহক জনগণৰ শত্ৰুক ঘৃণাৰে উপচাই পেলাও অখিল গগৈয়ে কাক উদ্দেশ্য কৰি এই মন্তব্য কৰিলে হয়তো কোৱাৰ কোনো প্ৰয়োজন নাই মহাত্মা গান্ধীক নাথুৰাম গডছে হত্যা কৰিছিল এতিয়াও ভাৰতবৰ্ষত নাথুৰাম গডছক ভাল পোৱা বহু মানুহ আছে যিসকলক উদ্দেশ্য কৰি অখিল গগৈয়ে এই মন্তব্য কৰিছে আন এটা খবৰ অসমৰ ইতিহাসত হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা মিছলীয়া মুখ্যমন্ত্ৰী আৰু নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছে আকাশ দলে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কেইবাটাও মন্তব্য কৰিছে কি কৈছে আহক শুনি লওক আপুনি যদি নাজানে এটো কি আপুনি যে আজি কেইদিনমানৰ আগতে আপুনি নিজৰ ফেসবুক হ্যান্ডেলত যে লিখিছিল এই কথাবিলাক কোনে লিখিছিল আপুনি লিখিছিল নে নাই আপোনাৰ জেৰক্স কপিটো লিখিছিল কোনে লিখিছিল এই কথাবিলাক আপুনি নিজে ক'ব যে থাইলেণ্ডৰ এটা কোম্পানীয়ে অসমত গাহৰি ফাৰ্ম কৰিব খুজিছে সেই খবৰ আপুনি অসমৰ ৰাইজক জনাব তাৰ পাছত এতিয়া যেতিয়া ৰাইজে প্ৰতিবাদ কৰিছে যেতিয়া আমি প্ৰতিবাদ কৰিছো যে অসমৰ থলুৱা মানুহৰ হাতত থকা গাহৰি বজাৰখন থলুৱা মানুহৰ হাততে থাকিব লাগিব বুলি যেতিয়া আমি কলো যেতিয়া আমি প্ৰতিবাদ কৰিবলৈ সিদ্ধান্ত লৈছো তাৰ পাছত হিমন্ত বিশ্ব শৰ্মাৰ খিলুতি মাৰিছে আপুনি মানে ইলুতি খিলুতি আপুনি শীতল মাছ মানে আপুনি নিজে চাওক যে হিমন্ত বিশ্ব শৰ্মাই কালি সাংবাদিকক দিয়া উত্তৰ তেওঁ কৈছে যে অসমত বহিৰাগত বিদেশী কোম্পানীক গাহৰি বজাৰ দিয়া সম্পৰ্কত তেওঁ বুলি একো জ্ঞাতই নহয় তেওঁ একো নাজানে তেনেহলে এই কথাবিলাক আপোনালোকে চাওক ইয়াত লিখা হৈছে হিমন্ত বিশ্ব শৰ্মাই লিখিছে যে বিনিয়োগৰ প্ৰাণকেন্দ্ৰৰ ৰূপত উদ্ভাসিত অসম টকিঅত দিনটোৰ বাবে ব্যস্ততা সম্পূৰ্ণ কৰাৰ পাছত থাইলেণ্ডৰ আগশাৰীৰ কৃষি কোম্পানী চাৰুয়েন পোকফেন গ্ৰুপৰ অধ্যক্ষ আদিৰেক শ্ৰী প্ৰতাপকৰ সৈতে এটা ভিডিঅ' কনফাৰেন্সত অংশগ্ৰহণ কৰো হিমন্ত বিশ্ব শৰ্মাই কৈ আছে
কোম্পানীটোৰ নেতৃত্ব বৰ্তমান গুৱাহাটীত আছে আৰু তেওঁলোকৰ ৰাজ্যখনত এক গাহৰি আৰু কুকুৰা পালন গোট স্থাপন কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। এইটো খবৰটো হিমন্ত বিশ্ব শৰ্মাই দিছে অসমৰ ৰাইজক। অসমৰ থলুৱা খাদ্যাভ্যাসৰ বিশ্ব বজাৰত প্ৰচাৰ আৰু সম্প্ৰসাৰণ এই পদক্ষেপৰ দ্বাৰা নিয়োজিত আমাৰ যুৱক যুৱতীসকলৰ বাবে এক গুৰুত্বপূৰ্ণ উৎসাহ হ'ব। কেবিনেট সতীৰ্থ শ্ৰী কৃষ্ণেন্দু পালৰ সৈতে দলটিৰ সৈতে সৌহাৰ্দ্যপূৰ্ণ আলোচনাত মিলিত হৈ আমি অহা মাহত এডভান্টেজ আছাম 2.0 সন্মিলনত তেওঁলোকৰ অংশগ্ৰহণ কামনাৰ কথা প্ৰকাশ কৰোঁ। সেই কথাখিনি হিমন্ত বিশ্ব শৰ্মাই নিজে উল্লেখ কৰিছে। তাৰ পাছত সাংবাদিকে যেতিয়া প্ৰশ্ন সুধিলে তেওঁ বোলে এই বিষয়টো গমেই নাপায়। আপুনি যদি গমেই নাপায় তেনেহ'লে এইবিলাক কিয় লিখিছিলে আপুনি? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ পোনপটীয়া প্ৰশ্ন, অসমৰ গাহৰি বজাৰখন যদি বহিৰাগত বিদেশী কোম্পানীক গতাই দিয়া সম্পৰ্কত যদি একো জ্ঞাতই নহয় তেনেহ'লে এই কথাবিলাক কোনে লিখিছিল? ইয়াততো আপোনাৰ নামটো আছে যে হিমন্ত বিশ্ব শৰ্মা, আপোনাৰ ফেচবুক হেণ্ডেলত এই কথাবিলাক আমি পাইছোঁ। এনেকৈ আচলতে মানুহক কেতিয়াও ঠগিবলৈ যত্ন নকৰিব। এতিয়া যেতিয়া আমি ৰাইজৰ বিপদৰ সময়ত ৰাইজে যেতিয়া আমাক কৈছে যে গাহৰি পালক সন্থাই যেতিয়া আমাক কৈছে যে আমাৰ বজাৰখন ইতিমধ্যে থাইলেণ্ডৰ কোম্পানীৰ হাতলৈ গুচি যাব, সেই আশংকা কৰি আমি প্ৰতিবাদ কৰিছোঁ। আমাৰ লাখ লাখ অসমৰ ৰাইজে আচলতে গাহৰি পোহপালন কৰি তেওঁলোকে নিজৰ পৰিয়ালটো চলাই আছে। চৰকাৰৰ সেই অৰুণোদয়ৰ কাৰণে বাট চাই থকা নাই। আজি বহুত মানুহে আপোনালোকে জানে নিজৰ ঘৰত সৰু সুৰাকে হ'লেও গাহৰি ফাৰ্ম কৰিছে। সেই টকাৰে নিজৰ ল'ৰা ছোৱালীক আপোনাৰ পঢ়ুৱাইছে, বেমাৰত চিকিৎসা কৰাইছে। গতিকে সেই বজাৰখন যদি থাইলেণ্ডৰ কোম্পানীৰ হাতত তুলি দিয়া হয় তেতিয়াহ'লে আমাৰ এই মানুহখিনিক পেটে ভাতে মৰা নহ'বনে? সেই প্ৰশ্ন আমি উত্থাপন কৰিছিলোঁ। আৰু আমি যেতিয়া প্ৰতিবাদ কৰিবলৈ আগবাঢ়িছোঁ, আমি যোৱাকালিও প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু এই প্ৰতিবাদক দেখি হিমন্ত বিশ্ব শৰ্মাই মানে ইলুটি শিলুটি মাৰি দিছে। এতিয়া তেওঁ সেই খবৰ গমেই নাপায় বুলি কৈছে। তেওঁ নিজে খবৰ দিলে আমাক, তাৰ পাছত তেওঁ এতিয়া নজনা হৈ থাকিলে। মানে প্ৰতিটো মুহূৰ্তত মানুহক বিভ্ৰান্ত কৰিবৰ কাৰণে তেওঁ কথা বতৰাবিলাক কৈ থাকে। এতিয়া মানুহে আমাকহে বেয়া পাইছে যে অসমৰ মুখ্যমন্ত্ৰীয়ে নাজানে, আমিহে এনেই বোলে মানুহক বিপথে পৰিচালিত কৰিছোঁ, আমিহে ৰাইজক বোলে মিছা কথা এটা বিয়পাই পিনি এতিয়া প্ৰতিবাদ মুখৰ কৰিছোঁ। সেই কথাটো হিমন্ত বিশ্ব শৰ্মাই কৈ আছে। তেওঁ পুনৰ লিখিছে যে এই বহিৰাগত বিদেশী কোম্পানীটোক গাহৰি বজাৰখন এৰি দিয়াক লৈ চৰকাৰে বোলে গমেই নাপায়, তেওঁ বোলে গমেই নাপায়। এতিয়া একাংশ মানে আমাৰ নামটোৱে আহে। যিহেতু আমি যেতিয়া হিমন্ত বিশ্ব শৰ্মাৰ এই ফেচবুক পোষ্টটো পালোঁ তেতিয়া প্ৰথমতে আমি আচলতে আমাৰ যিটো বক্তব্য সেইটো ৰাইজৰ মাজলৈ এৰি দিছিলোঁ যে থাইলেণ্ডৰ যিটো কোম্পানী অসমত ফাৰ্ম কৰিবলৈ আহিছে এই কাৰ্যসূচী আমি তীব্ৰ বিৰোধিতা কৰোঁ। অসমৰ থলুৱা মানুহৰ বিৰুদ্ধে এই সিদ্ধান্ত চৰকাৰে গ্ৰহণ কৰিছে, সেই প্ৰতিবাদ আমিয়ে কৰিছোঁ। গতিকে আমাক এতিয়া দোষাৰোপ কৰিছে হিমন্ত বিশ্ব শৰ্মাই বোলে এইবিলাক বোলে একাংশ মানুহে মানুহক বিপথে পৰিচালিত কৰিবৰ কাৰণে তেনেকুৱা ধৰণে আচলতে বিয়পাইছে, ভুৱা খবৰ বিয়পাইছে। ভুৱা খবৰ বিয়পোৱা মানুহজন আপুনি নিজেই অসমৰ ৰাইজক বিভ্ৰান্ত কৰিব বিভিন্ন সময়ত। আপুনিতো এনেকুৱা মানুহ, আপুনি মতাক মাইকী, মাইকীক মতা কৰিব পৰা মানুহ। আপুনি সঁচাক মিছা, মিছাক সঁচা কৰা মানুহ। গতিকে আপোনাৰ কথাত আমি কেতিয়াও আচলতে কোনো কাৰণতে আপোনাৰ কথাত আমি কেতিয়াও পতিয়ন নাযাওঁ। আপুনি হৈছে অসমৰ ইতিহাসৰ মুখ্যমন্ত্ৰীবিলাকৰ ভিতৰত আটাইতকৈ মিছলীয়া মুখ্যমন্ত্ৰী হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আপুনি সেই কথাত অতি স্পষ্ট।